কেন্দ্ৰীয়ভাৱে নগাঁৱত প্ৰথম বাৰ্ষিকী প্ৰতিষ্ঠা দিৱস উদযাপনৰ যোজা অহা 28 আৰু 29 মাৰ্চত দুদিনীয়াকৈ নগাঁৱৰ কলা মন্দিৰত উদযাপন কৰা হ'ব প্ৰথম বাৰ্ষিকী প্ৰতিষ্ঠা দিৱস সমন্বয়কৈ অসমৰ আন জিলাসমূহতো পালন কৰা হ'ব অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ প্ৰথম বাৰ্ষিকী প্ৰতিষ্ঠা দিৱস প্ৰতিষ্ঠা দিৱসৰ দিনটোত নগাঁৱত উপস্থিত থাকিব বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া মলয়া গোস্বামীকে ধৰি বহু কেইগৰাকী কবি সাহিত্যিক উল্লেখযোগ্য যে এই অনুষ্ঠানতে বিশিষ্ট অভিনেতা পৰিচালক অনন্তৰ শিল্পী আবৃত্তিকাৰ কুলদা কুমাৰ ভট্টাচাৰ্যক অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ তৰফৰ পৰা প্ৰদান কৰা হ'ব অসম আবৃত্তি গৌৰৱ বঁটা অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ নগাঁও জিলা সমিতিৰ সংবাদমেল সম্বোধন নগৰৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট ইছা 24x7 নমস্কাৰ অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ শুভেচ্ছা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ অহা 29 মাৰ্চত প্ৰথম প্ৰতিষ্ঠা দিৱস এই প্ৰতিষ্ঠা দিৱস অসমৰ প্ৰতিখন জিলাত 29খন জিলাতেই পূৰ্ণ প্ৰস্তুতি চলি আছে প্ৰতিষ্ঠা দিৱস খুব সুন্দৰতাৰে পালন কৰা হ'ব আৰু নগাঁও জিলাই অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ ৰাজ্যিকভাৱে কেন্দ্ৰীয়ভাৱে ইয়াত প্ৰতিষ্ঠা দিৱস পালন কৰাৰ বাবে তেখেতসকলে মনস্থ কৰিছিলে সেই মানস যি কৰিলে তাক সঁহাৰি জনাই আমি ৰাজ্যিক সমিতিয়ে তেখেতসকলৰ লগত পূৰ্ণভাৱে সহযোগিতা ৰাখি দুদিনীয়া কাৰ্যসূচীৰে 28 আৰু 29 তাৰিখে ইয়াত প্ৰতিষ্ঠা দিৱস উদযাপন কৰাৰ তেখেতসকলে প্ৰয়াস কৰিছে 28 তাৰিখে সমগ্ৰ অসম ভিত্তিত আবৃত্তি প্ৰতিযোগিতাৰ আয়োজন কৰিছে আৰু 29 তাৰিখে ইয়াত অতি সুন্দৰতাৰে নগাঁও জিলাত এতিয়া উদুলি হৈ আছে নগাঁও জিলাত খুব সুন্দৰতাৰে আবৃত্তি পৰিষদৰ আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ এই প্ৰতিষ্ঠা দিৱস উদযাপিত হ'ব ইয়ালৈ অতিথি হিচাপে আহিব আপোনালোকৰ সকলোৰে পৰিচিত কাব্য সিন্ধু ডক্টৰ অমৰজ্যোতি চৌধুৰী ছাৰ আপোনালোকৰ সকলোৰে মৰমৰ পৰিচিত অভিনেতা প্ৰাঞ্জল শইকীয়া ডাঙৰীয়া আমাৰ সকলোৰে শ্ৰদ্ধাৰ অভিনেত্ৰী ৰাষ্ট্ৰীয় বঁটা প্ৰাপক মলয়া গোস্বামী বাইদেউ ভূপেন চক্ৰৱৰ্তী ডাঙৰীয়া আৰু নীলিম কুমাৰ ডাঙৰীয়া কাব্যনীল ডাঙৰীয়া আৰু বহু কেইজন প্ৰতিষ্ঠিত কবি ইয়াত উপস্থিত হ'ব আৰু আমাৰ লগত আমাৰ উদযাপন সমিতিৰ পবিত্ৰ কলিতা ডাঙৰীয়া আমাৰ উপস্থিত আছে আৰু লগতে আমাৰ মধ্যমণ্ডলৰ সাংগঠনিক সম্পাদক নয়নজ্যোতি খাউন ডাঙৰীয়া আছে আৰু আমাৰ অভ্যৰ্থনা সমিতিৰ এই জিলাৰ নগাঁও জিলাৰ সন্মানীয় সভাপতি লক্ষীপ্ৰভা শইকীয়া ডাঙৰীয়ানী আবৃত্তি ৰত্ন তেখেত লক্ষীপ্ৰভা শইকীয়া ডাঙৰীয়ানী আছে সহকাৰী সম্পাদক পংকজ শৰ্মা সহকাৰী সম্পাদকৰ দায়িত্বত থকা আমাৰ প্ৰণামী চান্দিল্য আপোনালোকৰ এই শুভেচ্ছা আৰু আপোনালোকৰ আশীৰ্বাদ বিচাৰি আমি সকলো ইয়াত উপস্থিত হৈছোঁহি উল্লেখনীয় কথাটো হ'ল অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদে এইবাৰ আমাৰ আপোনালোকৰ সকলোৰে শ্ৰদ্ধাৰ মৰমৰ আবৃত্তিকাৰ অভিনেতা অনাতাঁৰ শিল্পী শ্ৰদ্ধাৰ শ্ৰীযুত কুলদা কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াক অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ তৰফৰ পৰা আবৃত্তি গৌৰৱ বঁটাৰে এইবাৰ তেখেতক বঁটা প্ৰদান কৰাৰ এক মানস কৰিছোঁ আপোনালোকৰ এই ছ'চিয়েল মিডিয়াৰ জৰিয়তে আপোনালোকৰ এই মাধ্যমৰ জৰিয়তে সমগ্ৰ অসমবাসীক আমি অতি সুখৰে জনাব বিচাৰিছোঁ যে কুলদা কুমাৰ ভট্টাচাৰ্য দেৱক আমাৰ এইবাৰ আবৃত্তি গৌৰৱ বঁটা অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ তৰফৰ পৰা অহা 29 তাৰিখে তেখেতক প্ৰদান কৰা হ'ব আৰু আজিৰ এই শুভক্ষণতে আমাৰ এই নগাঁও জিলাৰ সকলোৰে উপস্থিতিত আপোনালোকক এই বিষয়টো আপোনালোকৰ মাধ্যমৰ জৰিয়তে সমগ্ৰ অসমবাসীক আজি অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ তৰফৰ পৰা এই বঁটা ঘোষণা কৰা হ'ল আৰু তেখেতক আমি অতি শ্ৰদ্ধা সহকাৰে 29 তাৰিখে আমি সেই বঁটা প্ৰদান কৰাৰ আমি প্ৰয়াস কৰিছোঁ আৰু এই কলা মন্দিৰ আমাৰ নগাঁও জিলাৰ কলা মন্দিৰত 28 আৰু 29 তাৰিখৰ দুদিনীয়া কাৰ্যসূচীৰে অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ যি প্ৰতিষ্ঠা দিৱস উদযাপিত হ'ব প্ৰথম দিনা 28 তাৰিখে যি আমাৰ প্ৰতিযোগিতা হ'ব সমগ্ৰ অসমৰ এতিয়ালৈকে প্ৰায় শতাধিক লোকে প্ৰতিযোগীয়ে ইয়াত অংশগ্ৰহণ কৰিছে ইতিমধ্যে আমালৈ নাম আহিছে আৰু 29 তাৰিখে
আমাৰ 11 বজাত পতাকা উত্তোলন হ'ব। 11 বজাৰ পৰা আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব। বিশিষ্ট অতিথিসকল আহি উপস্থিত হ'বহি। আমাৰ সভা আৰু তাতে বৰণ্য কাৰ্যসূচীৰে আমাৰ সাংস্কৃতিক অনুষ্ঠান, কবিতাকে আদি কৰি আলক্ষ্য সকলোবোৰ হ'ব। গতিকে এই আপোনালোকৰ এই মাধ্যমৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক নিজৰ নিজৰ জিলাসমূহত সেই যি অনুষ্ঠান হ'ব অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছোঁ। আৰু নগাঁও জিলাত বিশেষভাৱে তেখেতসকলৰ যি প্ৰয়াস, অক্লান্ত শ্ৰম আৰু ত্যাগৰ আপোনালোকে আশীৰ্বাদ দিবৰ বাবে নগাঁও জিলাৰ সকলোকে আমি আহ্বান জনাইছোঁ, আমন্ত্ৰণ জনাইছোঁ। 29 তাৰিখে সকলো আহি আমাৰ এই যি আবৃত্তি পৰিষদৰ যি প্ৰয়াস, আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ যি প্ৰয়াস আৰু যি প্ৰতিষ্ঠা দিৱস আমি উদযাপন কৰিম, তাত আপোনালোকো সমভাগী হ'ব আৰু সকলোৱে আহি আশীৰ্বাদ প্ৰদান কৰিব। নগাঁও জিলাৰ বিশেষভাৱে এইকেইজন ব্যক্তিয়ে অতি শ্ৰম আৰু ত্যাগৰ বিনিময়ত আমাৰ এই অনুষ্ঠানটোৰ সেই দিনটোৰ সেই কাৰ্যসূচী সুচাৰুৰূপে পালন কৰিবৰ বাবে অপ্ৰাণ চেষ্টা চলাই আছে। অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ তৰফৰ পৰা আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ। আজি এই শুভক্ষণত নগাঁও জিলাত আমি এই প্ৰেছ মিটৰ আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি সমগ্ৰ অসমবাসীক জনাবলৈ পাই আমি সুখী হৈছোঁ যে আপোনালোকৰ সকলোৰে পৰিচিত অভিনেতা, পৰিচালক, অনাতাঁৰ শিল্পী, আবৃত্তি